হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ যদি এনৰেগা জব কাৰ্ড আছে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। আপোনাৰ তাত যদি জব কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব 20,000 পৰা 22,000 টকা। আৰু কেনেকৈ আপুনি এই 22,000 টকাৰ কাৰণে আপুনি অনলাইন এপ্লাই কৰিব নে অফলাইন কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি যদি আপোনাৰ জব কাৰ্ড আছে তেন্তে আপুনি 22,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব। আৰু কেনেকৈ আপুনি এইটো এপ্লাই কৰিব, অনলাইন কৰিব নে অফলাইন কৰিব সম্পূৰ্ণ এইটো ভিডিঅ' বিস্তাৰিতভাৱে জনাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব মাই স্কিম। আপুনি মাই স্কিম সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ ডেশবৰ্ডটো আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক কেইবাটাও আপুনি অপশ্যন পাব। ইয়াত চাওক টোটেল স্কিম আৰু ইয়াত চাওক চেণ্ট্ৰেল স্কিম আৰু ইয়াত চাওক আপোনাৰ ষ্টেট স্কিম। আপুনি ইয়াত যিটো আছে আপোনাৰ চেণ্ট্ৰেল স্কিমত আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপুনি ডেশবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰি কৰি আপুনি তলফালে গৈ থাকিব। হেল্ল' ভিউয়াৰ্ছ, অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। হেল্ল' ভিউয়াৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াত চাওক, ইয়াত দিয়া আছে আপোনাৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি এনেকৈ ডেশবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, তলফালে গৈ থাকিব, অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াত চাওক মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপুনি ডেশবৰ্ড আপুনি দেখা পাব। আপুনি কি কৰিব, আপুনি আপোনাৰ লেংগুৱেজটো আপুনি ইয়াৰ পৰা আপুনি লেংগুৱেজটো আপুনি অসমীয়াত কৰিলে আপুনি ভালকৈ বুজি পাব। গতিকে মই আপোনাক অসমীয়াত দেখুৱাই আছোঁ কি কেনেকৈ আবেদন কৰিব আৰু কি ইয়াৰ লাভৰ লাভ। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। প্ৰথমতে চাওক আপোনাৰ সবিশেষ। ইয়াত চাওক এই আপোনাৰ জব কাৰ্ডৰ লাভালাভসমূহ আপুনি ইয়াতে চাব পাৰিব। ইয়াত চাওক আবেদনকাৰীয়ে আবেদনৰ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত নিশ্চিত নিয়োগ লাভ কৰে। আপুনি ইয়াত চাওক সম্পূৰ্ণ আপুনি এবাৰ ভালকৈ ৰিড কৰিব। আৰু ইয়াত চাওক আপোনাৰ যোগ্যতা। আপুনি যোগ্যতা ক্লিক কৰি আপুনি চাব পাৰিব। এইটো কাৰণে কমেও আপোনাৰ 18 বছৰ আপোনাৰ হ'ব লাগিব। আৰু ইয়াত চাওক আবেদনৰ প্ৰক্ৰিয়া। আপুনি এই আবেদন প্ৰক্ৰিয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনাৰ অফলাইন আপুনি যদি কৰে তেন্তে আপোনাৰ পঞ্চায়তত আপুনি অফলাইনত কৰিব পাৰিব। আৰু যদি আপুনি অনলাইন কৰে তেন্তে আপুনি ইয়াত দিয়া আছে আপোনাৰ CSCৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি অনলাইন কৰে। আৰু যদি আপুনি অফলাইন কৰে তেন্তে আপুনি পঞ্চায়তত আপোনাৰ জমা দিব লাগিব। ইয়াত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে, আপুনি এনেকৈ চাব পাৰিব। আবেদন কৰাৰ কাৰণে কি আপোনাৰ নথি পত্ৰ লাগিব। ইয়াত চাওক নথি পত্ৰৰ প্ৰয়োজন। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। প্ৰথমতে আপোনাৰ দিব লাগিব আবেদনকাৰী এটা ফটো, আবেদনকাৰী পৰিয়ালৰ সকলো এনৰেগা জব কাৰ্ড আবেদনকাৰী নাম বয়স সম্পূৰ্ণ দিব লাগিব। আৰু ইয়াত দিব লাগিব আপোনাৰ গাঁৱৰ নাম, গ্ৰাম পঞ্চায়ত, ব্লক সম্পূৰ্ণ বিৱৰণ আপোনাৰ ইয়াত দিব লাগিব। আৰু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব, ভোটাৰ ID কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড আপোনাৰ থাকিব লাগিব, লগতে আপোনাৰ পেন কাৰ্ডটো দিব লাগিব। ইয়াত চাওক আবেদনকাৰীজনৰ অনুসূচিত জাতি ইন্দিৰা আৱাস যোজনা IY ভূমি সংস্কাৰ LR হিতাধিকাৰী নে নহয় তাৰ সবিশেষ আপোনাৰ ইয়াত দিব লাগিব। ইয়াত এটা আপোনাৰ চহী লাগিব। চহীটো দিয়াৰ পিছত আপুনি এইটো আপোনাৰ যদি আপুনি অনলাইন কৰে তেন্তে আপুনি CSCত আপুনি এইখন আবেদন কৰিব পাৰিব, বা যদি অফলাইন কৰে তেন্তে আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। আৰু ইয়াত চাওক সততে সোধা প্ৰশ্নসমূহ আপুনি এইকেইটা এনেকৈ প্ৰশ্নবিলাক আপুনি চাব পাৰিব। এনেকৈ আপুনি যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে আপুনি CSC চেণ্টাৰত গৈ পিনে আপুনি আবেদন কৰিব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।